নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিত। আৰু শ্বহীদ নগৰী ঢেকিয়াজুলিৰ মাজমজিয়াতে মুকলি কৰা হৈছে বৈশাখী বড়ো কিচেন নামৰ ভাতৰ হোটেল। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত থকা যি HP পেট্ৰল পাম্প, HP পেট্ৰল পাম্পৰ লগতে মুকলি কৰা হৈছে বৈশাখী বড়ো কিচেন নামৰ এই ভাতৰ হোটেল। আৰু ওপৰ মহলাতে আছে এই বৈশাখী বড়ো কিচেন নামৰ ভাতৰ হোটেলখন। আৰু তেখেতলোকে উন্নত মানৰ খাদ্য সম্ভাৰ ইয়াত গ্ৰাহক ৰাইজক আগবঢ়াব। আৰু আমি দেখুৱাম এতিয়া ভিতৰৰ পৰিৱেশ। এতিয়া আমি যাম ওপৰ মহলাত। আমি ইতিমধ্যে আহিছোঁ ওপৰ মহলাত। আৰু এনেদৰেই ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত থকা HP পেট্ৰল পাম্পৰ লগতে মুকলি কৰা হৈছে বৈশাখী বড়ো কিচেন। আৰু বৈশাখী বড়ো কিচেন নামৰ যি ভাতৰ হোটেল এয়া ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত মুকলি কৰা হৈছে। আৰু এগৰাকী উদীয়মান যুৱকৰ প্ৰচেষ্টাতে এই বৈশাখী বড়ো কিচেন মুকলি কৰা হৈছে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত থকা যি HP পেট্ৰল পাম্প, HP পেট্ৰল পাম্পৰ নিচেই কাষতে। আৰু ইয়াত আহিলে আপোনালোকে সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰ পাবলৈ সক্ষম হ'ব। আৰু থলুৱা পদ্ধতিৰে যি প্ৰস্তুত কৰা খাদ্য সম্ভাৰ ইয়াত পাবলৈ সক্ষম হ'ব আপোনালোকে। আৰু এগৰাকী উদীয়মান যুৱকৰ প্ৰচেষ্টাতে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত মুকলি কৰা হৈছে বৈশাখী বড়ো কিচেন, অৰ্থাৎ বহাগী বড়ো কিচেন। এই বৈশাখী বড়ো কিচেনত আহিলে আপোনালোকে উন্নত মানৰ খাদ্য সম্ভাৰ পাবলৈ সক্ষম হ'ব। আৰু সম্পূৰ্ণ থলুৱা পদ্ধতিৰে আৰু ঘৰুৱা পৰিৱেশৰ মাজেৰে আপোনালোকে খাদ্য সম্ভাৰ গ্ৰহণ কৰিব পাৰিব। আৰু আমি দেখুৱাই আছোঁ ভিতৰৰ পৰিৱেশ। এনেদৰেই এতিয়া বিভিন্ন প্ৰান্তৰ পৰা আহিছে গ্ৰাহকসকল আৰু তেখেতলোকে খাদ্য সম্ভাৰ গ্ৰহণ কৰি আছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে মুকলি কৰা হৈছে এই বৈশাখী বড়ো কিচেন নামৰ ভাতৰ হোটেলখন। আৰু এই ভাতৰ হোটেলখনৰ যিগৰাকী স্বত্বাধিকাৰী আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম, যিহেতু তেখেতৰ বহুদিনীয়া এটা পৰিকল্পনাৰ অন্তত এই ভাতৰ হোটেল মুকলি কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াতে আছে স্বত্বাধিকাৰী, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বহুদিনৰ পৰাই এটা থলুৱা খাদ্য সম্ভাৰৰ বাবে নাটনি আছিল ঢেকিয়াজুলিত। আৰু আপোনাৰ প্ৰচেষ্টাতে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত HP পেট্ৰল পাম্পৰ লগতে মুকলি কৰা হ'ল এই বৈশাখী বড়ো কিচেন নামৰ ভাতৰ হোটেল। কি আহ্বান থাকিব গ্ৰাহক ৰাইজলৈ? গ্ৰাহক ৰাইজলৈ আহ্বান থাকিব, আমাৰ ইয়াতে মুঠতে আমি যি থলুৱা টেষ্ট দিবলৈ চেষ্টা কৰিছোঁ। থলুৱা টেষ্ট বুলি ক'ব গ'লে আমাৰ অসমত যিবিলাক খাদ্য পোৱা যায়, যেনেকুৱা আমাৰ বেম্বু চুটৰ লগত পৰ্ক থালি, নাৰ্জীৰ লগত মানে যোনটো আমাৰ মৰাপাট আছে, মৰাপাটৰ পাতৰ লগত গাহৰি, হাঁহৰ মাংসৰ লগত আপোনাৰ শ্বুট কৰে আপোনাৰ কোমোৰা, এনেকুৱা মানে কৰ্দৈৰ লগত আপোনাৰ মাছৰ জোল ভাল হয়, পালঙৰ লগত মাছৰ জোল হয়। এনেকুৱা থলুৱা টেষ্ট দিবলৈ আমি ওলাইছোঁ। আৰু আমাৰ তাত এভেইলেবল থাকে সদায়। আৰু আমি হোম ডেলিভাৰীও কৰিব চেষ্টা কৰি আছোঁ আৰু আৰম্ভ কৰিছোঁ। আৰু আমাৰ ইয়াতে ডিমৰো মানে আমলেট, বিভিন্ন প্ৰকাৰৰ আমলেট বনাওঁ আমি থলুৱা বস্তুৰ লগত মিক্স কৰি পেলাই। মাছো আমি লোকেল মাছ ৰাখিছোঁ, আমি চালানী মাছ নহয়, নিজৰ পুখুৰীৰ মাছ আমি আনি পেলাই ইয়াত বনাওঁ। তাৰপিছত আমাৰ মটন যোনটো আমাৰ ফেমাছ মানে নেপালী কাটিং, চামৰা যোনটো থাকে মানে চামৰাটো গুচাই নিদিয়ে, এই মাংসও ইয়াত এভেইলেবল আছে। তো এভেইলেবল আছে, আহক আপোনালোকে ঘৰুৱা টেষ্ট পাব ইয়াত। বহুত দূৰ দূৰণিৰ পৰা মানুহ আমাৰ গম পাই পেলাই খাইছে, খোৱাৰ পিছত ফিডবেকটো ভাল বুলি আমাক জনাইছে। আৰু আশা ৰাখিছোঁ যোনে যোনে এতিয়ালৈকে অহা নাই আহি পেলাই এবাৰ টেষ্ট কৰক আমাৰ হোটেলত। ইয়াতে আৰু এটা আমাৰ মানে সুবিধা আছে, আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত মানে লজ আছে ইয়াতে। আপুনি ইয়াত ছিংগল বেড 400 টকাৰ পৰাই পাব। আৰু যদি আপোনাক AC লাগে অকণমান বেছি হ'ব প্ৰাইচটো, তো 80-90 মান মানুহ আমাৰ পাৰ ডেইলি থাকিব পৰা কেপাচিটি আছে। গেষ্ট হাউচ, বৈশাখী গেষ্ট হাউচ আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত। ছেকেণ্ড ফ্ল'ৰত আমাৰ ৰেষ্টুৰেণ্টখন আছে, হোটেলখন। আৰু এই হোটেলখনত আহিলে এতিয়া আপুনি এটা কথা কৈছে যে ইয়াৰ পৰা হোম ডেলিভাৰীও দিয়া হয়। আপোনাৰ লগত যোগাযোগ কেনেকৈ কৰিব? কাৰোবাৰ যদি ঘৰত থাকিয়ে পেকেট লাগে বা খাদ্য সম্ভাৰ লাগে, আপোনাৰ লগত যোগাযোগ কেনেকৈ কৰিব? যোগাযোগ কৰিব আমাৰ নাম্বাৰটো হৈ গ'ল, যোগাযোগ কৰা নম্বৰটো 9101184182। আৰু আমি এৰিয়াটো ধৰি লওক আমাৰ 10টা ৱাৰ্ড আছে ঢেকিয়াজুলি টাউনত, 10টা ৱাৰ্ড আমি কভাৰ কৰিম। ঘগৰা কছাৰী, তাৰপিছত বালিচিয়া, এইফালে আমাৰ গাধাজুলি, আৰু এইফালে লাষ্ট ভটপাৰা। তাৰ পিছত আমি অলপ অসুবিধা হ'ব, দূৰ হ'বতো, এইখিনি আমি কভাৰ কৰি দিম। এইখিনি জেগাত 10টা ৱাৰ্ড, 10টা ৱাৰ্ডৰ ভিতৰত য'ৰ পৰা অৰ্ডাৰ কৰিলেও আপোনালোকে যোগান ধৰিব? যোগান ধৰি দিম। লাষ্ট ইমান ভটপাৰা,
লাষ্ট গাধাজুলি, ইফালে ঘগৰা কছাৰী আৰু ইফালে বালিচিয়া, বাছ 4 কিমান। হয়, ইতিমধ্যে শুনিলে স্বত্বাধিকাৰীয়ে কথাখিনি জনাইছে। আপোনালোকৰ যদি ইয়াত প্ৰস্তুত কৰা খাদ্য সম্ভাৰ লাগে তেতিয়াহ'লে তেখেতৰ যি ফোন নাম্বাৰ, এই ফোন নাম্বাৰত যোগাযোগ কৰিলে আপুনি ঘৰতে থাকি খাদ্য সম্ভাৰ পাবলৈ সক্ষম হ'ব আৰু সম্পূৰ্ণ থলুৱা পদ্ধতিৰে আৰু থলুৱা টেষ্ট আপোনালোকক দিব এই বৈশাগী বড়ো কিচেন নামৰ হোটেলখনে। আৰু বৈশাগী বড়ো কিচেন নামৰ ভাতৰ হোটেলখন ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত থকা যি HP পেট্ৰল পাম্প, এই পেট্ৰল পাম্পৰ লগতে আছে আৰু ইয়াত গেষ্ট হাউচৰো সুবিধা আছে। আপোনালোকে ইয়াত থকা খোৱা দুটাই সুবিধা যিহেতু পাব আৰু তেখেতলোকে আহ্বান জনাইছে প্ৰতিগৰাকী গ্ৰাহকলৈ সকলোৱে আহক আৰু তেখেতলোকে অতি কম মূল্যত আপোনাক উন্নত মানৰ যি সেৱা আগবঢ়াব আৰু সেই সেৱা গ্ৰহণ কৰক আৰু ইয়াৰ যি খাদ্য সম্ভাৰ আপোনালোকে গ্ৰহণ কৰক। আৰু আমি দেখুৱাই আছোঁ তেখেতলোকৰ যি খাদ্য প্ৰস্তুতৰ যি ৰান্ধনীশালৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এনেদৰে বিভিন্নজনে ইতিমধ্যে খাদ্য প্ৰস্তুতত লাগি আছে আৰু গ্ৰাহকৰ যিহেতু ইয়াত ভিৰ লাগে, বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহে। যিসকল গ্ৰাহকে এবাৰ ইয়াত খাদ্য সম্ভাৰ গ্ৰহণ কৰিছে তেখেতলোকে ইয়াত আহি খাদ্য সম্ভাৰ গ্ৰহণ কৰিবলৈ পুনৰ আহে আৰু এনেদৰেই এতিয়া ৰান্ধনীশালৰ পৰিৱেশ আমি দেখুৱাই আছোঁ আৰু ইয়াৰ পৰাই যোগান ধৰা হয় খাদ্য সম্ভাৰ আৰু সম্পূৰ্ণ পৰিপাটিকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰে ৰখা হৈছে ৰান্ধনীশাল। আৰু এয়া হৈছে ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত থকা যি বৈশাগী বড়ো কিচেনৰ দৃশ্য। আৰু বৈশাগী বড়ো কিচেনত আপোনালোকেও আহক আৰু জুতিৰে এসাঁজ খাদ্য সম্ভাৰ গ্ৰহণ কৰক, তাৰে আহ্বান জনাইছে স্বত্বাধিকাৰীয়ে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি বিৰাজ কৰিছে বৈশাগী বড়ো কিচেনত। আৰু বৈশাগী বড়ো কিচেন নামৰ যি ভাতৰ হোটেলৰ আমি পৰিৱেশ দেখুৱাই আছোঁ। যিগৰাকী যুৱতীয়ে প্ৰতিটো দিশ চোৱা চিতা কৰে, যুৱতীগৰাকীও ইয়াত আছে। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত HP পেট্ৰল পাম্পৰ লগত মুকলি কৰা হৈছে বৈশাগী বড়ো কিচেন। আৰু বৈশাগী বড়ো কিচেনত আহিলে গ্ৰাহক ৰাইজে কি কি সুবিধা পাব এবাৰ কৈ দিব নেকি? আমাৰ ইয়াত আহিলে সুবিধা মানে চব আৰু যিখিনি মানে থালিত থাকে বড়ো ডিছৰ সেইটোত মানে চবেই পাব, চবখিনি যেনে নিৰামিষতো আপুনি থালিত পাব যিকোনো মানে অনলা আৰু এয়া মাটিমাহ সেইখিনি চব থাকিব আৰু বড়ো ডিছৰ যেনিবা থালিত। আকৌ কিবাৰ ভিতৰত নন ভেজৰ ভিতৰত চবেই পাব, মানে পাব কি কয় এইটো গাহৰিৰ পৰা আকৌ লোকেল মাছ, আকৌ এয়া ডাক, চব সেইখিনি পাবই। মানে যি খাবলৈ ইচ্ছা কৰে সেইটোৱে পাব। মানে এতিয়া কি আহ্বান জনাব গ্ৰাহকক? আপোনালোকক সেইটোৱে জনাম যে আহিব, এবাৰ টেষ্ট কৰি চাব, খাই কিনে কেনেকুৱা পায় এবাৰ টেষ্ট কৰি চাব আৰু সেইটোৱে ক'ম। হয়, ইতিমধ্যে শুনিলে ইয়াৰ দায়িত্ব পালন কৰা যুৱতীগৰাকীয়ে জনাইছে সকলোৱে আহক এবাৰ, আহি পেলাই বৈশাগী বড়ো কিচেনৰ যি খাদ্য সম্ভাৰ গ্ৰহণ কৰক আৰু থলুৱা জুতি লৈ যাওক তাৰে কামনা কৰিছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ মাজমজিয়াত থকা যি বৈশাগী বড়ো কিচেনৰ পৰিৱেশ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বৈশাগী বড়ো কিচেনৰ মজিয়াৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।